Hey guys, welcome back. আজি এটি নতুন ভিডিঅ'লে আৰু আজি আমি এটা নতুন প্ৰজেক্টলৈ কৰিবলৈ গৈ আছোঁ আৰু এতিয়া অন দি ৱে আৰু অলপ টাইম লাগিব খুব বেছি 10 মিনিটমান প্ৰায় আমি 9:30 মানত ওলাই আহিলোঁ এতিয়া বজি আছোঁ 9:30 বজিব আৰু এণ্ড খুব ভাল কাৰণ এটাত আমি প্ৰজেক্ট এটা মানে লৈছোঁ আৰু তো তাত মই থাকিম আৰু বেলেগ আৰ্টিষ্টো আছে আৰু এতিয়া গৈ আছোঁ আমি আৰু কি ক'ম বহুত দিনৰ পিছত এইটো নতুন ব্লগ চ' চাবলৈ নাপাৰিব আৰু একচুৱেলি মই বিজি আছিলোঁ অলপ সেইকাৰণে আৰু বলক ভিডিঅ'টো আগলৈ চাই থাকক আৰু চাব তাত কি কি হয় কি কি নহয় আৰু কিছুমান বস্তু যদি জানিব পাৰে সেইটোও জানিব আপোনালোকে মানে শ্বুটিঙত কি কি হয় সেইখিনি মই দেখাই থাকিম ঠিক আছে চ' লেটছ গ' চ' গাইজ ফাইনেলি আমি লোকেশ্যনটো পালোহি আৰু এইটো জেগাটোৰ নাম হ'ল কুকুৰমাৰা নাজানো নামটো কেনেকৈ বহিলে কুকুৰমাৰা বুলি আগতে চাগে কুকুৰ মাৰিছিলে চাগে মে বি মই নাজানো দেই এইটো মানে এতিয়া নামটো আজি ফাৰ্ষ্ট টাইম শুনিছোঁ চ' জাষ্ট এইটো ঘৰ আজি আমাৰ শ্বুটিং হ'ব ভিতৰতকৈ দেখাম বাৰু অকণমান খালি আপোনাৰ আমি সোমাই যাম Hey guys, এতিয়া আমি শ্বুটিং লোকেশ্যনত আছোঁ আৰু এইটো লোকেশ্যন প্ৰায় ফেমাছ বুলি ক'ব পাৰে আৰু এইটো হ'ল ঘৰটো এই ঘৰটো আপোনালোকে আগতে মন কৰিছে নাই মই নাজানো কিন্তু আগৰ ফিল্মবোৰত আপোনালোকে হয়তো দেখিছে মই আৰু এবাৰ বেক ছাইডৰ পৰা দেখাই দিছোঁ তো এই ঘৰটো আপোনালোকে হয়তো দেখিছে চাগে আগতে এখন ফিল্মত চাইছে চাগে আপোনালোকে যে যতীন বৰা আছিলে কইনা ইমান ধুনীয়া আৰু জুন্দা ইমান গুণ্ডা তো এই ঘৰটো ইউজ কৰা হৈছিলে সেইটো টাইমত আপোনালোকে দেখিলে ভালকৈ গম পাব আমাৰ ভিডিঅ'টো চ' এইটো লোকেশ্যন গুৱাহাটীৰ পৰা প্ৰায় দূৰ হয় মানে অলপ আউটছাইড হয় চিটিৰ বাহিৰত এয়াৰপৰ্ট পাৰ হৈ মেলি চ' আজি ইয়াতে শ্বুট হ'ব এণ্ড আমি ৰেডি হৈ আছোঁ আৰু মানে ছোৱালীকেইজনী মেকআপ হৈ আছে এণ্ড ইয়াত বহুত মানে আৰ্টিষ্ট থাকিব মানে ময়ে নহয় মোৰ লগত আৰু বেলেগো থাকিব প্ৰায় ছিনিয়ৰ এক্টৰো থাকিব চ' চাই থাকক আপোনালোকে আৰু দেখাই যাম কেনেকৈ ষ্টাৰ্ট হয় এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই পিছে হ'বহে আৰু আজি গোটেই দিন ৰাত শ্বুট হ'ব আজি ইয়াত চ' চাই থাকক মই এতিয়া ইয়াত বহি আছোঁ আৰু শ্বুটিং চাই আছোঁ একচুৱেলি এতিয়া মোৰ নাই মোৰ অলপ দেৰিকৈ আছে চ' আপোনালোকক দেখাই আছোঁ ক'ত হৈ আছে আৰু এয়া দেখিছে আমাৰ শ্বুটিং ষ্টাৰ্ট হ'ল আৰু ইয়াতে আমাৰ 3জন কেৰেক্টাৰ আছে 3জন কেৰেক্টাৰৰ এটা চিন আছে চ' এইটোৱে লৈ আছে এতিয়া আৰু খুব সুন্দৰ পৰিৱেশ চাৰিওফালে সেউজীয়া আৰু পানী আছে আৰু খুব সুন্দৰ আৰু ঠাণ্ডা পৰিৱেশ থাকি খুব ভাল লাগিছে আৰু চাই থাকোঁ বলকচোন আগলৈ কি হয় কোৱা এতিয়া কি ক'বা কোৱা এতিয়া চ' এয়া দেখিছে এইটো হ'ল আমাৰ ঘৰৰ বেক ছাইডটো আৰু এই গোটেই পাৰ্টটো আমি ইউজ কৰিব পাৰোঁ গোটেইখিনি পাৰ্ট আমি ইউজ কৰিব পৰা এলাও আছে আৰু এয়া দেখিছে আমাৰ ছিনিয়ৰ এক্টৰবোৰৰ মেকআপো ষ্টাৰ্ট হৈ গ'ল কেলৈ এতিয়া মোৰো চিন ষ্টাৰ্ট হ'ব চ' এতিয়া আমাৰ সিহঁতৰ লগতে ময়ো মেকআপ ল'ম বলক চাই থাকক
চ' এয়া দেখিছে মোৰ সাজ পোছাক পিন্ধা হৈ গ'ল আৰু এইফালে মোৰ ৰিলছ পেৰেণ্টছো ৰেডি হৈ গ'ল অলম'ষ্ট মেকআপ অলপ লৈ আছে চাগে আৰু খুব সুন্দৰ গান হয় আৰু খুব ধুনীয়া হয় চ' এইফালে দেখিছে লাইট ছেটআপো লাগি আছে আৰু এই গানটো খুব মৰমেৰে কৰা হ'ব খুব ভাল লাগিব কৰি আৰু বলকচোন অকলে চাই থাকোঁ সো গাইজ এতিয়া আমাৰ শ্বুট ইনডোৰ শ্বুট ষ্টাৰ্ট হৈ গ'ল হ'ব মানে এতিয়া চব ৰেডি হৈ আছে কি ক'লা মানে চকু চেলাৰ তেতিয়া চকু খানা ৰিচ ফেমিলি বা ৰিচ ফেমিলি উই আৰ ৰিচ ফেমিলি চ' গাইজ এতিয়া মই ওলাম ইয়াৰ পৰা মানে মোৰ ফেমিলিটোৰ লগত এতিয়া মই ওলাই যাম চ' তাকে মই ৰৈ আছোঁ এতিয়া গাড়ীত বহি আছোঁ চ' চাই থাকক আগলৈ আৰু ভিডিঅ'টো আৰু কেনেকৈ কি হয় মই দেখাই গৈ থাকিম আমি যাওক বাইদেউ আমি যাওক আহি যাওক তাক আহিব তাক নবীন গৈ দুই খোজমান सो यहाँ आप लोग देख सकते हो कि खाना हो चुका है और ये कुक टीम रेडी हो चुका है खाना के साथ और मैं भी बैठ गया हूँ खाना खाने के लिए सीनियर आर्टिस्ट लोग के साथ क्योंकि अभी मेरा सीन नहीं है सो लेट्स ईट One, two, three, oh! Close to another like some of them আমি কিন্তু লগা sound roll 3 2 1 go Hey guys, time to end this vlog. I think सुबह का अभी 3:15 हो रहा है और लगभग 1:32 जैसा को हम लोग का सब पैकअप हुआ है एंड मैं अभी घर जा रहा हूँ थक चुका हूँ टोटली क्योंकि अभी बज रहा है 3:15 लगभग सुबह हो गया है एंड मैं स्टिल ड्राइव कर रहा हूँ सो टाइम टू एंड दिस ब्लॉग नाउ और दिखा नहीं पाऊँगा क्या क्या हो रहा है क्या क्या नहीं एंड जो हो चुका है वो मैंने ट्राई किया है शो करने के लिए और आप जैसे कि आप लोग देख सकते हो कि मेरा आँख खुल ही नहीं रहा है आज से स्टिल आई एम ड्राइविंग स्लो एंड सो वीडियो देखने के लिए शुक्रिया बहुत बहुत शुक्रिया सो आगे भी देखते रहिए थैंक यू गाइस कीप वॉचिंग अगेन